ৰংমনো এইবাৰ বহাগ বিহুটি হ'বনে বাও? কাইদেউ এইষাৰ আকৌ আপুনি কি কথা ক'লে? বিহুটি নহ'বৰ কাৰণে আমি আখৰা কৰি আছো নে? আজি আবেলিলে আকৌ আখৰা কৰিব লাগিব। জোনমণি ৰাংঢালীহঁতক খবৰ দিয়াই নাই। আজি অলপ সোনকালে কৰিম বুলি ভাবিছো। আপুনিও সোনকালে ওলাব ককাইদেউ। আপুনি চিন্তা কৰি থাকিব নালাগে কাইদেউ। আপুনি ৰাংঢালী আৰু জোনমণিহঁতক খবৰ দি দিয়কগৈ। আজি সোনকালে অলপ আখৰা কৰিম। ঠিক আছে ৰংমন, তুমি যোৱা। এইবোৰ মই কি শুনিছো আৰতি? গাঁৱলৈ ওলাই যাবলৈ নোৱাৰা হলো দেখোন। কি হ'ল মানে? আমাৰ ৰাংঢালীয়ে বোলে সেই বিকহু ৰংমনক ভাল পায়। এটা কথা কিন্তু মনত ৰাখিবা ৰাংঢালীৰ মাক, যদি সেই বিকহু কাম নাইকিয়া ল'ৰাটোলে মোৰ ছোৱালী ৰাংঢালী বিয়া হয়, তেনেহ'লে তোমাৰ পিঠিটো বহল হ'বই, তাইৰ কি অৱস্থা হ'ব সেইটো তুমি মনত ৰাখিবা। শুনা ৰাংঢালীৰ মাক, এই ভদেশ্বৰ শইকীয়াই কাৰো কথা নুশুনে। মাত্ৰ এটা কথা মনত ৰাখিবা, যদি ৰাংঢালীয়ে সেই বেকাৰ ল'ৰাটোৰ তাত যায়, তেনেহ'লে মনত ৰাখিবা মোতকৈ বেয়া আৰু কোনো হ'ব নোৱাৰে। বুজিলা? তুমি তোমাৰ ছোৱালীক কেনেকৈ চম্ভালা সেয়া তোমাৰ দায়িত্ব। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু,
তই হবি বৰ গৰু। ঐ ৰাংঢালী, এনেকৈ বিহুৰ দিনাখন মন মাৰি নাথাকিবি দেই, বুজিছনে নাই? বাপেৰে যি কলে কলে সেইটোকে কি ধৰি থাকিবি নেকি? হ'ব, আৰু যাতে সেইটো ভুল নকৰ, বাপেৰে যি কৈছে সেইটোকে কৰিবি। দেউতাৰে যিটো ল'ৰা চাই দিছে সেইটোলৈকে যাবি। গাঁৱৰ সেই ৰংমন নে চংমন ধুদৰ পচলাটোলে ভাবি থাকিব নালাগে। মোৰো কিন্তু এক কথা কৈ দিলো। মা, তুমিও সেই একেই কৈছা। তোমালোকে মোক কি পুতলা বুলি ভাবিছা নেকি? তোমালোকে যি কবা মই সেইটোৱে কৰি যাবলৈ। তোমালোকৰ যি মন যায় সেইটোকে কৰি থাকা। সংসাৰ মইহে কৰিম, তোমালোকে নকৰা নহয়। এতিয়া আৰু মই তোৰ একো কথাই নুশুনো ৰাংঢালী। সময় বহুত উকলি গল। বাপেৰে মানা কৰিছিল তোক কবলৈ, কিন্তু হলেও মই তোক কৈ থলো। নোৱাৰ তই সেই গাঁৱৰ ল'ৰাজনৰ লগত বিয়া হবলৈ। আজি গৰু বিহুৰ দিনাখনে কৈ থলো কিন্তু মই। আৰু তই যদি সেই ল'ৰাজনক গামোচা চামোচা দিবলৈ যাও, তেনেহলে ভাবি লবি তোৰ অৱস্থা কি হব। ঠিক আছে তেনেহলে, তোমালোকেও মোৰ এটা কথা শুনি লোৱা। যদি তোমালোকে তাৰ বাহিৰে মোক বেলেগ ল'ৰাৰ লগত বিয়া দিয়া, তেতিয়া আৰু মোক এই পৃথিৱীত তোমালোকে নোপোৱা। মোক আৰু ক'তো বিচাৰি নাপাবা। ৰাংঢালী, ইমান মন মাৰি আছা যে? দেউতাই মোৰ কাৰণে দৰা চাইছে। এইকেইদিনতে মোক চাবলৈ আহিব। এইবোৰ তুমি কি কৈছা ৰাংঢালী? তুমি মোক এৰি বেলেগলৈ যোৱাৰ কথা ভাবিছা? নাই অ', তোমাক জানো মই এৰিব পাৰো? ঘৰত জোনমণিহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ তোমাৰ লগত আহিছো কথা পাতিবলৈ। দেউতাই আমাৰ কথা গম পালে জানা। তাতে তুমি একো নকৰা বুলি দেউতাই মোক তোমাৰ লগত কথা পাতিবলৈ মানা কৰিছে। অঁ, বুজিছোঁ। মোলৈ তোমাক কেতিয়াও নিদিয়ে, কাৰণ মই যে বেকাৰ, একো কাম নকৰোঁ। হ'ব দিয়া, তুমি দেউতাই চাই দিয়া ল'ৰাজনৰ লগতে বিয়া হৈ যাবাগৈ। তুমি সুখত থাকিব পাৰিবা ৰাংঢালী। নোৱাৰো মই তোমাৰ বাহিৰে আন কাৰোবাক মোৰ আপোন কৰিবলৈ। সোনকালে কিবা এটা কৰা না। নাই ৰাংঢালী, তুমি পাৰিবই লাগিব। কিন্তু কোনো কিন্তু নাই ৰাংঢালী। তুমি তোমাৰ দেউতাৰ কথা ৰাখিব লাগিব। নাই ৰংমন, মই নোৱাৰো। মই দেউতাক আৰু এবাৰ বুজাম। এতিয়া তুমি যোৱাগৈ যোৱা, ময়ো যাওঁগৈ। দেউতাক যদি গম পায় কথা বহুত ডাঙৰ হৈ যাব। ৰাংঢালী, তুমি কালিৰে পৰা একো খোৱা নাই। আহা কিবা এটা খাই ল'বা। নাই মা, মোৰ ভোক নাই, তোমালোকে খোৱাগৈ। ৰাংঢালী, একো এটা খোৱা নাই কিয়? দেউতা, মোৰ ভোক নাই। মোক ক্ষমা কৰি দিবা মাজনী। তোমাৰ সুখতকৈ আৰু মোৰ কাৰণে একো ডাঙৰ হ'ব নোৱাৰে। তুমি ৰংমনক ভাল পোৱা নহয়? ঠিক আছে, মই তোমাক ৰংমনলৈয়ে বিয়া দিম। এতিয়াতো তুমি কিবা এটা খাই লোৱাহি। এই বিহুৰ বতৰতনো কিয় এনেকৈ মন মাৰি থাকিব লাগে? আহা কিবা এটা খাই লোৱাহি, আমিও খোৱা নাই। দেউতা, আপুনি সঁচাকৈ কৈছে? অঁ ৰাংঢালী, মই সঁচাকৈ কৈছোঁ। তুমি ৰংমনলৈয়ে বিয়া হ'বা। মোৰ একো আপত্তি নাই।